নিউজ 18 অসম নৰ্থ ইষ্টৰ চাইকেল নহয় টিলিঙা এই বিশেষ অনুষ্ঠানটিলৈ মই হৰেণ ভূমিজে স্বাগতম জনাইছো। আজি আমি উপস্থিত হৈছো শোণিতপুৰ জিলাৰ বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত উত্তৰ মেজেংজুলি গাঁৱত। সমাগত পঞ্চায়ত নিৰ্বাচন কেনেধৰণে সাজু হৈছে ৰাইজ আৰু কি সমস্যা আছে এই বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত উত্তৰ মেজেংজুলি গাঁৱত আহকচোন এই উত্তৰ মেজেংজুলি গাঁৱৰ ৰাইজৰ মনৰ বতৰা লওঁ। মই আহি উপস্থিত হৈছো বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত উত্তৰ মেজেংজুলি গাঁৱত আৰু আমি ৰাইজৰ মনৰ বতৰা ল'ম যেহেতু সমাগত পঞ্চায়ত নিৰ্বাচন। কেনেধৰণে সাজু হৈছে ৰাইজ কি সমস্যা আছে এই উত্তৰ মেজেংজুলি গাঁৱত ইয়াত কিছু লোক সমবেত হৈ আছে এই উত্তৰ মেজেংজুলি গাঁওখনত। মই এগৰাকী বয়সস্থ ব্যক্তি আছে তেওঁৰ সৈতে কথা পাতিম। কি নাম আপোনাৰ? মোৰ নাম বলৰাম বৈষ্ণৱ। বলৰাম বৈষ্ণৱ। কিমান বয়স হ'ল আপোনাৰ? মোৰ 77 পঞ্চায়ত নিৰ্বাচন আহিছে গম পায়নে? নাই এতিয়া বৰ্তমানে পাইছো মই গমটো। গম পাইছে কি সমস্যা আছে গাঁওখনত? সমস্যা মানে ইয়াত আমাৰ সমস্যা ডাঙৰ এই বাট পথৰ কাৰণেই। এইফালে নদীটো এটা ডাঙৰ, তাৰপাছত এই পথটো আমাৰ কোনোফালে সুবিধা নাই। এইফালে ৰেল লাইনটো আছে, এইফালে নদী, মাজতে সোমাই আছো আমি। কোনো দেখা মানুহ নাই তেনেকে কোনো আঞ্চলিক তেনেকে। 70 বছৰ হ'ল আপোনাৰ, কিমান বছৰতে গাঁওখনত উন্নয়ন নহ'ল? একো নহয়, ৰাস্তা ঘাট একো নহ'ল। এমএলএ মন্ত্ৰী আহে নে নাই গাঁওখনত? এমএলএ ক'ত দেখি নাপাওঁ এমএলএ ইয়াতে আমি আজিলৈকে দেখি নাই। পঞ্চায়তৰ মানুহ আহে নে নাই? পঞ্চায়তৰ মানুহ আহে, পঞ্চায়তৰ মানুহ গোটেই চাই গৈছে। পঞ্চায়তৰ মানুহ আগত আমাৰ এই ভতিজা ল'ৰাটো যেতিয়ালৈকে সোমাইছে তেতিয়ালৈকে আহি আছে, আগত অহা নাছিল। চৰকাৰী আঁচনি এইবিলাক ইয়াতে ৰূপায়ণ হৈছে? ৰূপায়ণ একোৱেই নাই ইয়াতে, চৰকাৰী আপোনালোকে এই কথাবিলাক জনাইছে নে নাই এমএলএ? বহুতেই জনাইছে। আমাৰ এতিয়া ধৰকচোন মই নজনাইতো আমাৰ যিকেইটা সৰু সুৰা আছে সেইকেইটা গোটাই জনাইছে। পঞ্চায়তৰ প্ৰেচিডেণ্ট এইকেইটা গোটাই আহি গৈছে সেইবিলাক, কিন্তু আজিলৈকে কাম হোৱা নাই, একো কাম হোৱা নাই। এতিয়া বৰ্তমান অলপ হৈ আছে এই পঞ্চায়ত থ্ৰু দি আহি আছে, যি গাঁৱৰ ল'ৰাকেইটা যি লাগিছে সেইকাৰণে হৈছে আৰু বিশেষ একো গৰাখহনীয়া সমস্যা এটা সমস্যা, নদীৰ খহনীয়াটো সোমাইছে সেইটোতো আমি কি গম নাপাওঁ। এতিয়া নদী ভাঙাটো সমস্যা আছে না? আছে, এইটো সিপাৰে হৈছিলে আমাৰ 1 নম্বৰ মেজেংজুলিত, এইপাৰে হোৱা নাই। কিন্তু হয়, মই আৰু কিছু লোক আছে যিহেতু ইয়াতে বহু লোক সমবেত হৈ আছে, মই তেওঁলোকৰো কিছু কথা পাতিম। আপোনাৰ নাম কি? নৱকান্ত শইকীয়া। কি ক'ব, পঞ্চায়ত নিৰ্বাচন আহি পালে কেনেধৰণে সাজু হৈছে আপোনালোকে? সাজু মানে কি ক'ম আৰু, আমাৰ বাট পথটো দেখিছে আপোনালোকে কেনেকুৱা। সেই বলানটো আছে লগতে বাটৰ লগত সমান হৈ আছে, বলানত পানী আহিলে বাটত উঠে। এই পুল দেখিছে, ৰেলৰ শিলপাত আনি লগাইছো আমি সেইটো পুল। আৰু বোলে শুনিছো এতিয়া বোলে আমাৰ ৰেল মেইন এই পথটো অহা যোৱা কৰা পথটোৰ ৰেল গেটটোও বোলে বন্ধ কৰিব বোলে এইটো। তো আমি ক'ত যাম? ইফালে নদী, ইফালে ৰেল গেটটোও বন্ধ হ'ব এতিয়া। তাৰমানে আমি এই কেইঘৰ মাজতে থাকিব লাগিব আৰু নাৱৰ ব্যৱস্থা কৰিব লাগিব আমি। আমাৰ উত্তৰ মেজেংজুলি হয়। বিধায়কক আমি দেখাই নাই আজিলৈকে, এমএলএ কেনেকুৱা আমি দেখাই নাই। ইয়াত নাহেই কোনো, বুজ ল'বলৈ নাহে, কোনোৱে নাহে। ইয়াত আছে কি? ইয়াত দেখিছে কি আছে? ইয়াত একোৱে নাই, নিজেই বনাই লোৱা এইবিলাক পুল, ৰেলৰ শিলপাত। যদি ৰেলৰ মানুহ আহি চাই আমাক ধৰি লৈ গুচি যাব, ক'ত পালি এই শিলপাত কেইটা বুলি ক'লে আমি কি জবাব দিম? ৰাইজে আমি ট্ৰেক্টৰ ভাড়া কৰি পেলাই টানি আনি চুচুৰা এইকেইটা বনাইছো। এয়াই আমাৰ অৱস্থা, কি ক'ব? একোৱে নাই আমাৰ গাঁৱত। এই যিবিলাক সমস্যা ইমান দিনে আপোনালোকে কৈ আহিছে? হয়, কৈ আহিছো আমি। নুশুনে, কোনে নুশুনে। আমাৰ সমস্যা কোনো দাঙি নাই ধৰা। পঞ্চায়ত নিৰ্বাচনত কি কৰিব আপোনালোকে? কি কৰিম চাই আছিলো, বাট এমএলএ চেমএলএ আহিব নেকি, কোনো নাই। তাৰ বাদে আৰু কি কৰিম আমি? ইফালে নদী সিফালে নদী, মাজতে ৰেল লাইন, ৰেল গেটটোও বন্ধ হ'ব বোলে এতিয়া। তাৰমানে আমাৰ অহা যোৱা কৰা পথে নাই এতিয়া। হয়,
আৰু লোক আছে মই কথা পাতিম আপোনাৰ নাম কি হয় মোৰ নাম শ্ৰী বিপিন সিং কি ক'ব গাঁও কেনে ধৰণে কি সমস্যা আছে বা যোৱা 5 বছৰত পঞ্চায়তত কি উন্নয়ন হ'ল ইয়াত যোৱা 5 বছৰত আমাৰ ইয়াতে কোনো ধৰণৰ উন্নয়ন হোৱা নাই খালি চৰকাৰী ঘৰ কেইটামান দিছে বাকি এনে ৰাস্তা পথৰ কোনো ব্যৱস্থা নাই হোৱা ইয়াত একো ব্যৱস্থা হোৱা নাই অলপ মানে আমাৰ উত্তৰ মেজেংজুলিত বিশেষ একোৱেই নাই মানে চৰকাৰী কোনো ধৰণৰ আমাৰ এটা পুলো দিয়া নাই আমাক আজি বৰ নহয় এতিয়া প্ৰথম যিজন ব্যক্তিয়ে ক'লে 70 বছৰ হৈ গ'ল বয়স 70 বছৰৰ পৰা 70 বছৰ ভাৰত স্বাধীন হোৱাৰ পৰাই ধৰি লওক এই গাঁওখনটো আমাৰ কিমান দিনৰে আমাৰ ৰেভিনিউ হয় কিন্তু আজিলৈকে পুল এটা দিয়া নাই কি দিব ৰাজহুৱা গাঁও হয় নদী পাৰ হৈ আহিব লাগে বা ইপিনৰ পৰা আহিলে ৰেল দলং আছে আৰু নহলে ইপিনে এটা নতুনকে বনাই আছো কিন্তু হেতুটো দলং চলং একো নাই আমাৰ আৰু লৰা ছোৱালী বিলাক স্কুলত যায় যোৱা বাৰিষা সময়তো বহুত কষ্ট হয় আমাৰ মানে কষ্ট মানে কেতিয়া স্কুলটো প্ৰায় বন্ধই হৈ যায় আৰু বাৰিষা সময় এটো আমাৰ ৰাস্তাটো বেছি মেইন প্ৰবলেম আমাক ৰাস্তাটো হয় মই আৰু লোক আছে তেওঁলোকৰ কথা পাতিম দাদা আমি কথা পাতিম আপোনাৰ সৈতে কি নাম আপোনাৰ মোৰ নাম ৰতন দাস হয় কি ক'ব আমাৰ ক'বলগীয়া এইটোৱে আমাৰ ৰাস্তা ঘাটৰে সমস্যা বেছি পঞ্চায়ত নিৰ্বাচন আহিলে ইয়াত নেতা পালি নেতা আহিব কেনে ধৰণে সাজু হৈছে আপোনালোকে ভোটটো দিব লাগিব যেটো ভোটটো দিবই লাগিব এতিয়া আমি ভোটটো এতিয়া কোনটো পাৰ্টিক দিও হেতু আমি নিজে ডিসিশন এটা কৰিব লাগিব কি কাম হ'ল ইয়াত কামটো বিশেষ এতিয়া অনুদান ঘৰ কেটাৰ বাহিৰে বেলেগ ৰাস্তাৰটো তেনেকৈ কাম একো হোৱা নাই সরকারি ঘৰৰ বাহিৰে একো নাই হোৱা এটা জব কাৰ্ডৰ থ্ৰুদি এইটো ৰাস্তা দিছিল আমি বনাইছো কিন্তু ইয়াত এতিয়া দলং নাই দলঙৰ কাৰণে অসুবিধা মূল সমস্যা যাতায়াতৰ সমস্যা হয় আৰু লোক আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম আপোনাৰ নাম কি যোগেন দাস হয় এতিয়া আৰু কেইদিন পিছতে পঞ্চায়তৰ ভোট দিব লাগিব সকলোৱে এই গাঁওখনত কি হ'ল যোৱা 5 বছৰত আৰু কি হ'বলগীয়া আছে আজি চাক খৰৰ পৰা মই এইখিনি বয়স পালে প্ৰায় 53 মানে হৈছে তো খালি এতিয়া দেখা হিচাপে ঘৰ কেটাৰ বাহিৰে ডেভেলিং হাউস কেটাৰ বাহিৰে বিশেষ একো উন্নতি দেখাই নাই আনকি জলসিঞ্চনো আমাৰ ইয়াত নাই ওচৰে পাজৰে আছে বেলেগ গাঁৱত কিন্তু আমাৰ ইয়াত একোই নাই ল'ৰা ছোৱালী বহুত অসুবিধাত পৰি আছে স্কুল অহা যোৱা কৰিবলৈ ৰাস্তা পদূলি নাই কেতিয়াবা মাজে মাজে জব কাৰ্ডৰ থ্ৰুদি অলপ মাটি উঠাই দিয়ে ৰাস্তাত কিন্তু কি হ'ব তেনেকুৱা হেৰি চেণ্ড গ্ৰেভেল বা পেপাৰ ব্লক এইবিলাক নাই এমএলএ আজিলৈকে অহা নাই এমএলএটো ভোটৰ সময়ত আহে দুই এজন কিন্তু হেই আৰু ভোটৰ সময়তে আহি পেলাই গুচি যায় কিবা কিবি খা সুবিধা দিম বুলি পিছত নাই একো নাই সেইখিনি সমস্যা হয় মই আৰু এগৰাকী যুৱক আছে তেওঁৰ সৈতে কথা পাতিম কি ক'ব হয় তো দুৰ্ভাগ্যজনক ক'ব লাগিব মানে আগৰ যেটো সমষ্টি আমাৰ অশোক সিংগাল আছিলে তেখেতক অৱগত কৰা হৈছিল এইটো গাঁৱলৈ তেখেতে মানে গুৰুত্ব নিদিলে আৰু এতিয়া বৰ্তমান নতুনকৈ অন্তৰ্ভুক্ত হোৱা আমাৰ বৰছলা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বু ডাঙৰীক অৱগত কৰি কথাটো জনোৱা হৈছিল আৰু মানে ইয়াত বিশেষ অসুবিধা আমাৰ দলঙৰ সমস্যা আমাৰ কালভাৰৰ সমস্যা আমাৰ ৰাস্তাৰ সমস্যা মানে আজিলৈকে ডেভেলপাৰ বুলি ক'লে একো কাম হোৱা নাই তো হেতুই মই বিধায়ক মহোদয়ক অৱগত কৰি আপোনাৰ নিউজ 18 থ্ৰুদি জনাব বিচাৰো তেখেতে আহক আহি কিনি নিজে চাই কিনি বুজি লওক ইয়াত মানে কি পৰিস্থিতি আছে মানুহখিনি গম পাব হেতুই নিশ্চয়কৈ এনে ধৰণে এই সকল ৰাইজ আসলতে খুব প্ৰকাশ কৰিছে স্বাধীনতাৰ সুদীৰ্ঘ বছৰৰ পিছতো বৰছলা বিধানসভা সমষ্টিৰ এই উত্তৰ মেজেংজুলি গাঁওখনত 100 এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত প্ৰতিটো নিৰ্বাচনতে তেওঁলোকে কি কংগ্ৰেছ বিজেপি এজিপি সকলো দলকে তেওঁলোকে ভোটদান কৰি আহিছে কিন্তু তেওঁলোক আসলতে উন্নয়নৰ পৰা বঞ্চিত হৈ আহিছে এই গাঁওখনে আৰু বিশেষকৈ বাৰিষা সময়ত আসলতে এই অঞ্চলটোৰ লোকসকলৰ নাজল নাথল অৱস্থাৰ সৃষ্টি হয় আপোনাৰ নাম কি শ্ৰী মোহন বৈষ্ণৱ হয় এই গাঁৱৰে
কি ক'ব আমি পঞ্চায়ত নিৰ্বাচন আহিলে আপোনালোকৰ ওচৰত আহিলোঁ আমি হয় কি হ'ব এতিয়া পঞ্চায়ত নিৰ্বাচনত আপোনালোকে কি ভাবিছে এতিয়া কি উন্নয়ন হৈছে হোৱা নাই বা হ'ব এই গাঁওখনত আমাৰ এই গাঁওখনততো কিছুমান ঘৰ হৈছে কিন্তু ৰাস্তা পদূলিতে একো হোৱা নাই ৰাস্তা পদূলি আমাৰ সৰু ল'ৰা ছোৱালী আমাৰ ইমান ধনখনা যাব লাগে এক পাক ঘূৰি যাব লাগে ৰেল লাইনত যাবলগীয়া হৈছে এনেকুৱা হৈছে এতিয়া ৰাস্তা পদূলি হ'লে ভাল আছিলে আমাৰ শ্বৰ্টকাট এনেকুৱা ৰাস্তা শ্বৰ্টকাট ৰাস্তা যি দিছিলে সেইটো আধৰুৱা হৈ আছে সেইখিনি সমস্যা সমস্যা হয় মই আৰু কিছু লোক আছে তেওঁলোকৰ সৈতেও কথা পাতিম মই কৈছোঁৱেই এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত এই উত্তৰ মেজেংজুলি গাঁওখন আৰু যিহেতু সমাগত পঞ্চায়ত নিৰ্বাচন আমি ৰাইজৰ মনৰ বতলা ল'বলৈ উপস্থিত হ'লোঁ আপোনাৰ নাম কি মোৰ নাম পৱন শইকীয়া পৱন শইকীয়া এই গাঁৱৰে হয় নিৰ্বাচন আহি পালে মানে আমাৰ আৰু কম এতিয়া আমাৰ এইফালে আমাৰ ৰাস্তা পদূলিবিলাক বাৰিষা আহি আছে লাহেকৈ আমাৰ এতিয়া কোনোফালে যাবলৈ আমাৰ উপায় নাই ৰাস্তা যাব এটা এম্বুলেঞ্চ মাতিব হ'লেও আমাৰ আধা ৰাস্তাৰ পৰা বেমাৰটো হেৰি কৰিব লাগে নোৱাৰেতো আমাৰ ৰাস্তা পদূলি এইফালে আমাৰ এইফালে গৰাখহনীয়া এটা হৈ আছে এইফালে ৰাস্তা আৰু এবাৰ আহি কি হ'ব উপায় নাই ৰাস্তাৰ আমাৰ এইফালে এটা ৰাস্তা বনি আছে এইটো আধৰুৱা কৰি দিছে ইফালে আহিছে ইফালেও আধৰুৱা হৈ আছে কোনোফালে আমাৰ হেৰিয়ে নাই উপায় নোহোৱা হৈ গৈছে আমি বাৰিষা হ'লে মানে ৰেলাইনৰ ওপৰেদি স্কুলীয়া ছাত্ৰবিলাকে ৰেলাইনৰ ওপৰেদি যাবলগীয়া হয় আমাৰ ইমান অসুবিধা আমাৰ এইফালে আমাক মানে চৰকাৰে একোৱে বুলি নাভাবে আমাৰ এখন গাঁওখনত চব বাহিৰা ফেলত দি আছে আমাৰ এখনত একো নিদিয়ে আজিকালি এয়া আছিল উত্তৰ মেজেংজুলি গাঁৱৰ ৰাইজৰ মনৰ বতৰা আৰু সমাগত পঞ্চায়ত নিৰ্বাচন আৰু এই গাঁওখনৰ আজি উন্নয়ন বিগত 5 বছৰত কেনেধৰণে হ'ল বা নাই হোৱা এইখিনি কথা এই অঞ্চলটোৰ ৰাইজে ব্যক্ত কৰিলে কি নাম বাইদেউ আপোনাৰ মোৰ নাম শ্ৰীমতী কল্পনা দাস হয় কি ক'ব এই উত্তৰ মেজেংজুলি গাঁৱৰ পঞ্চায়ত ইলেকশ্যন আহি পালে পঞ্চায়ত ইলেকশ্যনটো আহি পালে আমাৰ ইয়াতো সাজু মানেতো এতিয়া সাজু হৈছোঁ আৰু আমি পঞ্চায়তৰ হেৰি ইলেকশ্যনৰ বাবে কিন্তু আমাৰ ইয়াতো একো তেনেকুৱা ধৰণৰ একো সুবিধা নাই একো হেৰি নাই বহুত প্ৰব্লেম হৈ আছে আমাৰ গাঁৱত মানে ল'ৰা ছোৱালী বিশেষকৈ আমাৰ ৰাস্তাটো বেছি কাৰণ ল'ৰা ছোৱালীখিনি স্কুল যাবলৈ বহুত অসুবিধা এতিয়া ৰেললাইন যাব লাগে এতিয়া ৰেলৱালীৰ ৰাস্তাৰ কিনাৰত ৰাস্তাই নাই যাবলৈ কিমান অসুবিধাত ল'ৰা ছোৱালী আমি স্কুল পঠিয়াই আছোঁ গতিকে আমাক ৰাস্তাটো লাগে আৰু যিহেতুকে আমাক ভোটটো দিমেইতো ভোট নিদিলে কেনেকৈ হ'ব যিহেতুকে আমি অসমবাসী আমি ভোট দিবই লাগিব গতিকে আমাক চৰকাৰে সেইকাৰণে চাব লাগে অকণমান আৰু দলক চাব নে প্ৰাৰ্থী চাব নে কেনেধৰণে কৰিব এইটো চাওঁ বাৰু আমি চিন্তা কৰি পিছত আৰু মহিলা আছে আমি তেওঁলোকৰ সৈতে কথা পাতিম তুমি আমি এগৰাকী যুৱতী আছে তেওঁলোকৰ সৈতে কথা পাতিম তুমি স্কুল যোৱা নেকি হয় যাওঁ ভোট দিয়া নাই ভোট নিদো নাই উঠা নতুন কোন ক্লাছত পঢ়া একাদশ শ্ৰেণীত পঢ়ি আছো একাদশত হয় কি ক'বা এই গাঁওখনৰ কেনেধৰণে সমস্যা আছে সমস্যাটো বহুত আছে সমস্যা মানে এতিয়া আমি কলেজ যাওঁতে এইখিনিৰ পৰা যেটো ৰামনাথপুৰলৈকে আমি চাইকেলৰটো ৰাস্তাটো বহুত বেয়া মানে পাওঁ আৰু বৰষুণত কেতিয়াবা যেটো বাৰিষা কালত বেছিকৈ সমস্যা হয় আৰু যেটো বেমাৰী হ'লে মানে বেছি বিশেষকৈ বেমাৰীসমূহৰ মানে বেমাৰী যিবিলাক হয় বাৰিষা কালত তেতিয়া গাড়ীও আহিব নোৱাৰে এইটো ৰাস্তা বহুত বোকা হৈ যায় ৰাস্তাটো বেমাৰী মানে ঘৰতে মৰি যাব লগা হয় এনেকুৱা হয় আৰু বহুত আমি দেখি আহিছোঁ সৰুৰ পৰা এনেকুৱাই দেখি হয় হয় মূলত ইয়াত বাট পথৰ যাতায়াতৰ সমস্যাই মূল সমস্যা বাইদেউ কি নাম আপোনাৰ মোৰ নাম ললিতা বৈষ্ণৱ কি ক'ব পঞ্চায়ত ইলেকশ্যন আহি পালে কেনেধৰণে সাজু হৈছে আপোনালোক সাজুতো হৈয়ে আছোঁ পঞ্চায়ত ইলেকশ্যন আহিছে যেতিয়া কিবা ভোটটো দিবই লাগিব এতিয়া আমি এতিয়া নেতা পালি নেতা আহিব পঞ্চায়ত ইলেকশ্যন আহিলে বহুত প্ৰতিশ্ৰুতি দিব আপোনালোকক কামবিলাক হয়নে নাই ইয়াত এতিয়া এই কামটো হোৱা নাই হ'লে মানে কি ক'ম আৰু আমাৰ যিবিলাক অসুবিধা আছে সেইবিলাক আমাৰ যদি ছাকচেছ হয় তো আমি চাম এমএলএ আহেনে নাই গাঁওখনত একবাৰ আহি গৈছে চাগে বহুত দিন আগত এতিয়া অহা নাই কোনো নহয় মই এগৰাকী বৃদ্ধা আছে কি নাম আপোনাৰ মীৰা বৈষ্ণৱ
বৃদ্ধ পেঞ্চন পাইছে নে নাই? নাই পোৱা। কিমান বয়স হ'ল? বয়স যোৱা বছৰ সুধিলেতো ক'লে 60 বছৰ হোৱাই নাই বুলি ক'লে। এতিয়া হৈছে নে নাই? এতিয়া হৈছে কিজানি, মইতো ইমান লেখা পঢ়ি নাই। নাই পোৱা, ঘৰো নাই পোৱা। ঘৰ পোৱা নাই? নাই। অৰুণোদয় পাইছে নে নাই? নাই পোৱা। অৰুণোদয় পোৱা নাই? নাই। আৰু কিছু মহিলা আছে, আমি তেওঁলোকৰ সৈতে কথা পাতিম। আপোনাৰ নাম কি? শকুন্তলা বৈষ্ণৱ। কি পাইছে আচলতে? অৰুণোদয় পাইছে নে নাই? নাই পোৱা। ঘৰ? ঘৰ পাইছে। পাইছে। পঞ্চায়ত ইলেকশ্যন আহিছে, গম পাই? ভোটটো দিব? দিম। সাজু হৈছে? আপোনাৰ নাম কি? দয়ামণি বৈষ্ণৱ। কি ক'ব, কি সমস্যা আছে আপোনালোকৰ? ৰাস্তা ঘাটৰ সমস্যা আছে? ৰাস্তা ঘাটৰ সমস্যা আছে। নিশ্চয়কৈ এয়া আছিল বৰচলা বিধানসভা সমষ্টিৰ অন্তৰ্গত উত্তৰ মেজেংজুলি গাঁৱৰ এইসকল মহিলাৰ কথা, আৰু তেওঁলোকে নিজৰ মনৰ ভাৱ ব্যক্ত কৰিলে। সমাগত পঞ্চায়ত নিৰ্বাচন আৰু এই গাঁওখনৰ ৰাইজো সাজু হৈ পৰিছে। তেওঁলোকে কি সিদ্ধান্ত ল'ব তেওঁলোকৰ এয়া ব্যক্তিগত বিষয়, কিন্তু এই গাঁওখনত আচলতে মূলত যাতায়াতৰ সমস্যাটোৱেই মূল সমস্যা। ইয়াত নদী পাৰ হৈ তেওঁলোকে আহিব লাগে, যাতায়াত কৰিব লাগে। সেই সমস্যাটো যুগ যুগ ধৰি তেওঁলোকে ভোগ কৰি আহিছে। ইয়াত MLA আচলতে তেওঁলোকে কোনোদিনে দেখি নাপায়। ইয়াত 108 সেৱাও তেওঁলোকে লাভ নকৰে। এইখিনি সমস্যা আছে, এইবাবে তেওঁলোকে ক্ষোভ প্ৰকাশ কৰিছে চৰকাৰ জনপ্ৰতিনিধিৰ প্ৰতি। বনাঞ্চলত মুকলি বন ধ্বংস। পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক্ষণত নিউজ 18 বিশেষ অনুষ্ঠান চাইকেল নহয় টিলিঙা। মই বৰ্তমান উপস্থিত আছোঁ কমলপুৰ সমষ্টিৰ মান্দাকাটা পঞ্চায়তত, আৰু মান্দাকাটা পঞ্চায়তৰ ভোটাৰসকলে চৰকাৰৰ সা সুবিধাসমূহ পাইছেনে, তেওঁলোকৰ আৰ্থসামাজিক সমস্যাসমূহৰ বিষয়ে আৰু চৰকাৰী আঁচনিসমূহ প্ৰকৃতত ৰূপায়ণ হৈছেনে, এই বিষয়ে সবিশেষ কথা পাতিম। আৰু মই বৰ্তমান উপস্থিত আছোঁ মান্দাকাটা পঞ্চায়তৰ অন্তৰ্গত লেঙা গাঁৱত। আপোনাক নিউজ 18 পৰা অভিনন্দন জনাইছোঁ। এই পঞ্চায়ত নিৰ্বাচন আহি আছে, আৰু পঞ্চায়ত নিৰ্বাচনৰ এই যোৱা নিৰ্বাচনত যিজন প্ৰতিনিধি জিকিছিলে তেওঁলোকে আপোনালোকৰ সমস্যাবিলাক কিছু সমাধান কৰিছেনে বাৰু? নাই, তেওঁতো কৰাই নাই। কোনো খাম একো বস্তুও মানে দেৱা নাই। চৰকাৰে সহায় সুবিধা একো পোৱা নাই। অৰুণোদয় আঁচনিও একো পোৱা নাই। একো পোৱা নাই তেওঁলোকে। মেম্বাৰজনৰ নাম কি বাৰু? মেম্বাৰজনৰ নাম হেৰি এই পৌৰবী। কোনো ধৰণৰ সা সুবিধা আপোনালোকে পোৱা নাই? নাই, কোনো পোৱা নাই। আৰু আপোনালোকৰ এই অঞ্চলটোৰ লেঙা অঞ্চলটোৰ বহু সমস্যা আছে, গতিকে যি পঞ্চায়তৰ নিৰ্বাচিত হৈছিল মান্দাকাটা পঞ্চায়তৰ ইয়াৰ পূৰ্বৰ, তেওঁলোকে আপোনালোকৰ সমস্যাসমূহ সমাধান কৰিব পাৰিছেনে? সমস্যা বুলি ক'লে চাওক, ক'বলৈ গ'লে বহুত কথা। চৰকাৰৰ ফালে সুবিধাবিলাক ঠিকেই দিছে জনসাধাৰণৰ কাৰণে, মাজে আৰু কিছুমান ব্যক্তিয়ে কিন্তু জনসাধাৰণৰ সমস্যাবিলাক দূৰ কৰিব পৰা নাই। যেনে ঘৰ দুৱাৰৰ পৰা ইত্যাদি কৰি অৰুণোদয় আঁচনিৰ পৰা ঘৰৰ ব্যক্তিসকলে লৈছে, যিসকল মানে মধ্যভূমিৰ মাজত কাম কৰা একচুৱেলি দালাল বুলি ক'ব লাগিব, দালাল চক্ৰ, তেওঁলোকে লৈছে গোটেই ঘৰবিলাক বা আঁচনিবিলাক। দুখীয়া শ্ৰেণীৰ লোকসকলে পোৱা নাই। ছবিয়ে ক'ব কথা, আপোনালোকে এইসকল ব্যক্তিয়ে ক'ব, কিন্তু তেওঁলোকে অৰুণোদয় আঁচনি বা ঘৰ এনেকুৱা ধৰণৰ কোনো ধৰণৰ কথা বস্তু এনেকুৱা ধৰণৰ পোৱা নাই। আৰু তেওঁলোকৰ প্ৰতিনিধিবিলাকৰ ঘৰৰ মানুহবিলাকক ডাবল ঘৰ তদন্ত কৰি চাব, সকলো ঘৰত 2-3টাকৈ ঘৰ, 2-3টা লেট্ৰিন বাথৰুম, কিন্তু জনসাধাৰণ মানুহ পাব যি লাগিছিল পোৱা নাই। আমি ভাবো তেনেকুৱাই, কিন্তু দেখাকেতো পইচাটো নিদিয়ে। ধৰক মনে কিছুমান ব্যক্তিৰ পৰা পইচাই লয়, কাৰণ 2-3টা ঘৰ কেনেকে পাব সক্ষম হয়। আমিতো কিছুমান ব্যক্তি আছে এটাও ঘৰ পোৱা নাই, অৰুণোদয় আঁচনি নাই। দুখীয়া লোকসকলক আপোনালোকে সুধি চাব পাৰে, অৰুণোদয় আঁচনি পোৱা নাই, কিন্তু ধনী মানুহবিলাকৰ ঘৰত চাওক অৰুণোদয় আঁচনি তেওঁলোকৰ ঘৰে ঘৰে 2-3খন কয়। ধন্যবাদ। আৰু এয়া আছোঁ আমি লেঙা গাঁৱত, আৰু এয়া হৈছে মান্দাকাটা পঞ্চায়তৰ অংশ। আৰু পোনে জানিব বিচাৰিম, আপোনালোকে লেঙাত বাস কৰে,
এই যে পঞ্চায়তৰ আগৰ পঞ্চায়তৰ প্ৰতিনিধিবিলাক আপোনালোকৰ ঘৰলৈ আহে না খা খবৰ লয়নে বাৰু নলয় মাজে চৰকাৰী সুবিধা পাইছে নে নাই বাৰু নাই চৰকাৰী সুবিধা একো পোৱা নাই একোই পোৱা নাই নাই অৰুণোদয় পোৱা নাই নাই ঘৰ এখন পাইছো ঘৰ এটা পাইছে আৰু আপোনালোকৰ কেনেকুৱা কিবা সা সুবিধা পাইছে নে অলপ আগুৱাই হওক নাই 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 আঁচনি পোৱা নাই 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 আমাৰ বুঢ়া বুঢ়ী আমাৰ ল'ৰা ছোৱালী নাই আমাক এটা অৰুণোদয় আঁচনি দিব লাগে নেদে ইয়াৰে যি পঞ্চায়তৰ প্ৰতিনিধি থাকে আপোনালোকৰ খবৰ লয়নে বাৰু এনে খবৰ ললে হেৰি নাই আৰু খবৰ লয় কিন্তু নেদে হয় সুধিও আপোনালোকে কিবা চৰকাৰৰ সুবিধা পাইছেনে বাৰু গড় এখন পাইছো এইবাৰ অৰুণাচলতো পাৱাই নাই আৰু মইতো বেমাৰী আৰু আমাৰতো ঘৰ লাইনো নাই মই এটা টিভি বেমাৰী মানুহ এটা চলি আছে চৰকাৰ ঘৰবোৰ দিয়ে এই ঘৰবোৰৰ বাবদ কিবা পইচা বিচাৰে নেকি বাৰু নাই বিচাৰা নাই বৰ্তমান পইচা দিয়া নাই আৰু এনেদৰে আমি পঞ্চায়তে খবৰ ল'ম ভোটাৰসকলে প্ৰকৃততে তেওঁলোকে নিৰ্বাচিত কৰা প্ৰতিনিধিসমূহ আচলতে উপযুক্ত হয়নে নহয় বা আগন্তুক দিনত কি ধৰণৰ পঞ্চায়তৰ প্ৰতিনিধি নিৰ্বাচন কৰিব সেই সম্পৰ্কেও কথা পাতিম আৰু আমি আছো লেঙা গাঁৱত আৰু পোনে পোনে জানিম পুৰা কেনেকুৱা পঞ্চায়তৰ প্ৰতিনিধিবিলাক আহেনে বাৰু আপোনালোকৰ ঘৰলৈ নাই অহা নাইতো অহা নাই নাই এইখিনি লেঙা গাঁও হয় ইয়াত বহুত সমস্যা আছে খোৱা পানীৰ সমস্যা আছে খোৱা পানীৰ সমস্যা আছে আৰু চৰকাৰে যি যোগান ধৰিছিল ৰন্ধন গেছ বা বিনামূলীয়া বৈদ্যুতিক সংযোগ এইবিলাক পাইছেনে বাৰু একো পোৱা নাই গতিকে পঞ্চায়তে আমি নিজ দিনৰ বিশেষ অনুষ্ঠান চাইকেল নহয় টিলিঙাৰ বিশেষ খবৰ লৈ ফুৰিছো আৰু বৰ্তমান আছো লেঙা গাঁৱত এয়া হৈছে মান্দাকাটা পঞ্চায়তৰ অন্তৰ্গত আৰু পঞ্চায়ত নিৰ্বাচনৰ প্ৰাকখনত আমি প্ৰতিখন পঞ্চায়তৰে খবৰ ৰাইজৰ ওচৰলৈ লৈ যাম আৰু মই এতিয়া বৰ্তমান উপস্থিত আছো উত্তৰ গুৱাহাটী ফুলুং অঞ্চলত আৰু মান্দাকাটা গাঁও পঞ্চায়তৰ অধীন এই ফুলুং গাঁওখনৰ সবিশেষ জানিবৰ বাবে আমি এতিয়া এই ফুলুং গাঁৱত উপস্থিত হৈছো আৰু ইয়াৰে ভোটাৰসকলৰ সৈতে পোনে পোনে কথা পাতিম হয় পঞ্চায়ত নিৰ্বাচন আহি পালে গতিকে এই যে এই অঞ্চলটো আচলতে মান্দাকাটা পঞ্চায়তৰ আছিল আগতে আছিল এই সময়ছোৱাত আপোনালোকে কিবা উন্নয়নমূলক দেখিছে নে কিবা চৰকাৰী সা সুবিধা পাইছেনে চৰকাৰী সা সুবিধা বুলি আপোনালোকে এবাৰ এইফালে দেখক চাকচলে এইটো ৰাস্তা ওপৰত এখন গাঁও আছে আমাৰ নেপালী গাঁও এখন আজি প্ৰায় বিগত 3 বছৰত আহিল নিৰ্বাচনৰ আগতে বহুতো মানুহ আহিল সকলোৱে কৈছে ৰাস্তাটো কৰি দিম পানীৰ ব্যৱস্থা কৰি দিম আজি পানী নাই পানীৰ কাৰণে আমি 1 কিলোমিটাৰ দূৰৰ পৰা পানী আনিব লাগে খোৱা পানীৰ হাহাকাৰ তাকো দংকলত পানী নোলায় এত পানী ওলায় কিমান সমস্যাৰ ভুগিছে নিৰ্বাচনৰ আগমুহূৰ্তত সকলোৱে আহি কৈছে পানীৰ ব্যৱস্থা কৰি দিম ৰাস্তাৰ ব্যৱস্থা কৰি দিম কিন্তু এতিয়ালৈকে একো নাই একো সুবিধা নাই চৰকাৰী সাহায্য যোনে পাইছে সি 3টা ঘৰে 3 বছৰত একেলগে 3টা ঘৰে পাইছে যোনে পাইছে ৰন্ধন গেছ পাইছে সকলোৱে পাইছে যোনে পোৱা নাই তাৰ একোই নাই এই পৰিস্থিতি পঞ্চায়ত মান্দাকাটা পঞ্চায়তৰ অধীন আৰু আপোনালোকে এই পঞ্চায়তৰ পৰা কিবা লাভালাভ পাইছে নে চৰকাৰী সা সুবিধা নাই চৰকাৰী সা সুবিধা একো পোৱা নাই বৰ্তমান মাত্ৰ অৰুণোদয়টো দিছে বাকী একো নাই ঘৰ নাই লেট্ৰিন নাই গেছ নাই কি অসুবিধা আছে ইয়াত পানীৰ আৰু ৰাস্তাৰ অসুবিধা বেছি পানী আৰু ৰাস্তা কিমান ঘৰমান লোক আছে ইয়াৰ ওপৰত মানুহ ওপৰত 20 ঘৰমান আছে ৰাস্তাটো তেনেই বেয়া হয় আসলে এই পথছোৱা অতি দুৰ্গম পথ আৰু ইয়াত প্ৰায় 30 ঘৰ লোক আছে বসবাস কৰি বহু বছৰৰ পৰা কিন্তু এই লোকসকলৰ অভাৱ অভিযোগৰ বুজ ল'বলৈ অহা নাই মান্দাকাটা পঞ্চায়তৰ প্ৰতিনিধি গতিকে আমি পুনৰ কথা পাতিম আপুনি কি ক'ব পঞ্চায়তৰ পৰা কিবা পাইছে নে বা একো পোৱা নাই বুলি ক'লেও হ'ব আগত পাইছিলো এটা হেৰিটো বাথৰুম পাইছো এটা ঘৰ পাইছো বহুত আগত এতিয়া একো সুবিধাই পোৱা নাই একো সুবিধা আপুনি বৃদ্ধ পেঞ্চন বা হেনেকুৱা ধৰণৰ পাইছো এটোটো পাইছো আৰু মই বৰ্তমান উপস্থিত আছো মান্দাকাটা পঞ্চায়তৰ অধীনৰ এখন গাঁও দিগেশ্বৰী গাঁও আৰু এয়া ফুলুঙৰ সমীপতে এই গাঁওখন আৰু মান্দাকাটা পঞ্চায়ত হৈছে 7খন ৰাজহুৱা গাঁৱৰে গঠিত এখন পঞ্চায়ত যিখন পঞ্চায়ত গ্ৰাম্য এলেকাৰ আৰু এই এলেকাটো কিছু অনগ্ৰহৰ এলেকা আৰু এই অনগ্ৰহৰ এলেকাৰে এখন গাঁও পাহাৰৰ ওপৰত দিগেশ্বৰী পাহাৰৰ ওপৰত দিগেশ্বৰী গাঁও আৰু গাঁওখনৰ আৱাসীসকলৰ সৈতে আমি পোনে পোনে কথা পাতিম তেওঁলোকৰ অভাৱ অভিযোগ কি বা পঞ্চায়তৰ প্ৰতিনিধিসকলে তেওঁলোকৰ খা খবৰ লৈছেনে যোৱা পঞ্চায়তে কি দিলে তেওঁলোকৰ গাঁওখনক হয় যোৱা পঞ্চায়তৰ
কাৰ্যকালটো উকলিবৰ হ'ল গতিকে যোৱা পঞ্চায়তখনে কিবা দিলেনে আপোনালোকক দিলে মানে আমাৰ সেই কেইটামান সেই ঘৰ দিছে আকৌ ৰাস্তা বনাই দিম বুলি আহিছিল আগতে ৰাস্তাৰ পইচা অলপমান পাইছিলোঁ সেইটো ৰাস্তা আমাৰ পূৰা নহ'ল আকৌ মন্দিৰ পাইছোঁ নোপোৱা নহয় পাইছোঁ পাহলে এতিয়া আমাৰ অসুবিধাটো মানে পানীৰ অসুবিধা হ'ল ৰাস্তাৰ সেইটো কাৰণে এতিয়া আমি ইমান কষ্ট কৰি পেলাই পানী তললৈ ল'ব যাব লাগিব তাৰপিছত তলতো পানী নাপাম তাতে কিবা মাৰি ৰাতি 3টা বজাতে উঠি পেলাই পানী ল'ব যাব লাগিব তাতে পানীও নাপাম আকৌ আহিম ৰাস্তা সেনেকে ক'ৰবাত কিমান বাগৰিম ক'ৰবাত পৰিম ক'ৰবাত কলৰ কাচিম কিছুমান কলা ভাঙি যায় কিছুমানে বাল্টিং ভাঙি যায় ইমান মানে অসুবিধা মানে কিছুমান মানুহ এতিয়ালৈকে গা পা ধুবাও পৰা নাই সেনেকে আৰু জালুকবাৰী সমষ্টিৰে হয় জালুকবাৰী সমষ্টিৰে আছিল এতিয়া আৰু সেইটো হ'ল এতিয়া মেইন কথা আমাৰ ৰাস্তা মেইন কথা আমাৰ পানী ৰাস্তা পানী এনে বহু অভিযোগ আছে বহু সমস্যা আছে অলপ আগলৈ আহিব তোমালোকে ইয়াতে বাস কৰা মই ইয়াতে বাস কৰোঁ কিমান মান ওখলৈ উঠিব লাগে গাঁওখন কমচে কম এইটোতো মই মানে ধৰিব নোৱাৰিম মানে ক'ব নোৱাৰিম কিন্তু আমাৰ মানে ইয়াতে বহুতে কষ্ট আৰু তলৰ পৰা পানী আনিব লাগিব আৰু আমাৰ মানে স্কুল কলেজৰ টাইমটো নিমিলে মানে ৰাতিপুৱা ধৰক ৰাতিপুৱা উঠি যাব লাগে আৰু ইমান কষ্ট পানী চানী আহিম মতলব কি আনিম বুলি কৈ থাকে পানী আকৌ মিটিং হয় কিবা হয় আকৌ লাষ্টত নাহে পানী আধা কিলোমিটাৰ তলৰ পৰা পানী আনিব লাগে বেছি 1 কিলোমিটাৰে হ'ব আৰু ইমান পাহাৰত ৰাতি কেতিয়াবা গধূলি যাওঁ কেতিয়াবা কি হয় লাইট চাইট নাই ৰাস্তাও ভাল নাই ৰাস্তা বনাব মতলব কি আহিছিল কিন্তু মানে আধা হেঁচৰা হ'ল আৰু ভাল হোৱা নাই ৰাস্তাটো আৰু আগতকে আৰু ইয়াতে 16 ঘৰ মান আছে 16-20 ঘৰ এনেকুৱা আছে আৰু তাৰপিছত আৰু কি ক'ম আৰু ন ইমান কষ্ট হয় আমাক কুকালৰ বিষ হৈছে আমাৰ এতিয়াৰ পৰাই কলেজ যাব লাগে আহিব লাগে সেইটোৱে গৰমত নোৱাৰিও পঞ্চায়তৰ প্ৰতিনিধিবিলাক যে ৱাৰ্ড মেম্বাৰবিলাক আহে নে আপোনালোকৰ হ'বলৈ আহে মানে ঘৰ দিবৰ কাৰণে আহে আৰু মানে ইমান ইয়াতে নাই আৰু পানী চানী কয় আৰু যে ইলেকশ্যনৰ টাইমত পানী দিম কিবা দিম কিন্তু আজিলৈকে দিয়া নাই আৰু ইলেকশ্যন আৰু নাহে আৰু পানী কেনেকুৱা বহু অভিযোগ আছে বহু সমস্যা আছে কেনেকুৱা সমস্যা বাৰু আপোনাৰ পানী সমস্যা আমাৰ 1 নম্বৰ আৰু ৰাস্তাটো সমস্যা 1 নম্বৰ মই এইটোৱে ক'ব বিচাৰো যে মুখ্যমন্ত্ৰী মহোদয়ক যে পানী সমস্যাটো আমাক দূৰ কৰি দিয়ে আৰু ৰাস্তাটো বনাই দিয়ে যেন পানীটো কিমান তলৰ পৰা আনিব লাগে পানী 1.5 কিলোমিটাৰ তলৰ পৰা আনিব লাগে আৰু যে অৰুণোদয় বা আন সা সুবিধাবিলাক যে এতিয়া চৰকাৰে পাইছোঁ সেইবিলাক পাই আছোঁ আৰু অকণমান আগলৈ আহক কেনেকুৱা সমস্যা কি আছে বাৰু অলপ আগলৈ আমাৰ সমস্যাটো পানী আৰু ৰাস্তা মেইনটো এইটোৱে হয় দিয়ক আৰু এই ভোটৰ আগে আহে চবে আহে আৰু মেম্বাৰবিলাকে দিম ভোট দিয়ে আমাৰ ভোট দিয়ক পঞ্চায়ত নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত আমি এনেদৰে পঞ্চায়তে খবৰ ল'ম কথা পাতিম ভোটাৰৰ সৈতে